Hello everyone, welcome back to Good Guides. Good Guides or আজিৰ নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। গাইস, এইটো ভিডিঅ'ৰ জৰিয়তে আমি আৰম্ভ কৰিবলৈ গৈ আছো ক্লাছ 9 ৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা গ্ৰামাটিক্যাল টপিক যাৰ নাম হৈছে ওয়াৰ্ড অৰ্ডাৰ। ওয়াৰ্ড অৰ্ডাৰ বুলি ক'লে আসলতে বাক্যবোৰক যিবোৰ শব্দ উলট-পালটকৈ দিয়া থাকে সেইবোৰক সুসজ্জিতভাৱে সম্পূৰ্ণকৈ সজুৱাই এটা শুদ্ধ অৰ্থ প্ৰকাশ কৰাই হৈছে ওয়াৰ্ড অৰ্ডাৰ। অৰ্থাৎ ইয়াক কেতিয়াবা জাম্বল ওয়াৰ্ড বুলিও কোৱা হয়। ওয়াৰ্ড অৰ্ডাৰত বিশেষকৈ শব্দবোৰ উলট-পালটকৈ দিয়া থাকে সেই শব্দবোৰ সঠিক স্থানত বহুৱাই বাক্যটো শুদ্ধ ৰূপত লিখা হয়। বলক আমি কেইটামান উদাহৰণৰ সহায়ত ওয়াৰ্ড অৰ্ডাৰটো আলোচনা কৰোঁ। ইয়াতে মই 40টা মান উদাহৰণ আলোচনা কৰিম বা 40টা এক্সাম্পল ওয়াৰ্ড অৰ্ডাৰৰ ডিসকাস কৰিম। এই 40টা এক্সাম্পল বিশেষকৈ ক্লাছ 9ৰ এনুৱেল আৰু হাফ ইয়াৰলি পৰীক্ষাত অহা দেখা যায়। তাৰ পৰাই বাছি মই এই এক্সাম্পলসমূহ সংগ্ৰহ কৰিছোঁ। এক নম্বৰত আপোনালোকে স্ক্ৰীনত দেখিছে কেৰি মেনি ইট ক্যান প্যাসেঞ্জাৰ্স। ইয়াতে ইট সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে, ক্যান টু হেল্পিং ভাৰ্ব, কেৰি মেনি প্যাসেঞ্জাৰ্স। ইয়াতে কেৰি টু ভাৰ্ব 1 আৰু মেনি প্যাসেঞ্জাৰ্স অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে। সেকেন্ডটো আছে বেড ৰজেছ লাইফ অফ নট এ ইজ। এইটোক যেতিয়া আমি শুদ্ধ ৰূপত বহাম তেতিয়া উত্তৰ হ'ব লাইফ ইজ নট এ বেড অফ ৰজেছ। নেক্সট আৰ্থ অফ হেভেন কাশ্মীৰ দা ইজ কল্ড। এই বাক্যটোক যেতিয়া আমি শুদ্ধ ৰূপত বহাম কাশ্মীৰক আমি সাবজেক্ট হিচাপে ধৰিব লাগিব যে কাশ্মীৰ ইজ দা হেভেন অফ আৰ্থ। কাশ্মীৰক পৃথিৱীৰ ভূস্বৰ্গ বুলি কোৱা হয়। নেক্সট বাক্য নম্বৰ 4 হাৰ্ট উইথ অনেষ্ট প্ৰেয়াৰ্ছ বি অফাৰ্ড শুড। এই বাক্যটো আমি যেতিয়া শুদ্ধ ৰূপত বহাম তেতিয়া আমি এনেকৈ লিখিম প্ৰেয়াৰ্ছ শুড বি অফাৰ্ড উইথ অনেষ্ট হাৰ্ট। প্লিজ ইয়ৰ ডিকশ্যনাৰী মি লেণ্ড। এই বাক্যটোক আমি শুদ্ধ ৰূপত বহালে হ'ব প্লিজ লেণ্ড মি ইয়ৰ ডিকশ্যনাৰী। কুৱেশ্যন নম্বৰ 6 ভাষ্ট কাণ্ট্ৰি ইজ এ ইণ্ডিয়া। এই বাক্যটোক যেতিয়া আমি সাবজেক্ট অনুযায়ী বহাম ইণ্ডিয়া ইজ এ ভাষ্ট কাণ্ট্ৰি। নম্বৰ 7 ইয়ৰ এল্ডাৰ্ছ অলৱেজ ৰেছপেক্ট। এই বাক্যটো শুদ্ধ ৰূপত বহালে হ'ব অলৱেজ ৰেছপেক্ট ইয়ৰ এল্ডাৰ্ছ। নম্বৰ 8 পেণ্ডেমিক কোভিড-19 এ ইজ। এই বাক্যটো শুদ্ধ কৰিলে হ'ব কোভিড-19 ইজ এ পেণ্ডেমিক। নম্বৰ 9 চিক্ৰেট দ্য বুক এ ৰামায়ণা ইজ হিন্দুজ অফ দ্য। এই বাক্যটো শুদ্ধ ৰূপত বহালে হ'ব দ্য ৰামায়ণা ইজ এ চিক্ৰেট বুক অফ দ্য হিন্দুজ। হিন্দুসকলৰ ৰামায়ণ গ্ৰন্থটো হিন্দুসকলৰ এটা পবিত্ৰ গ্ৰন্থ। ইন 1947 ইণ্ডিপেণ্ডেন্স গট ইটছ ইণ্ডিয়া। এই বাক্যটো শুদ্ধ ৰূপত বহালে হ'ব ইণ্ডিয়া গট ইটছ ইণ্ডিপেণ্ডেন্স ইন 1947, যাৰ অৰ্থ হৈছে ভাৰতবৰ্ষই 1947 চনত স্বাধীনতা লাভ কৰিছিলে। নম্বৰ 11 নৰেন্দ্ৰ মোদী অফ ইণ্ডিয়া ইজ দ্য প্ৰাইম মিনিষ্টাৰ। এই বাক্যটো শুদ্ধ ৰূপত বহালে হ'ব নৰেন্দ্ৰ মোদী ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। নৰেন্দ্ৰ মোদী হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। নম্বৰ 12 পাৰ্চন হেজ দ্য বল্ডলি ৱৰ্ক দ্য ডান। এই বাক্যটো শুদ্ধ ৰূপত বহালে হ'ব দ্য পাৰ্চন হেজ ডান দ্য ৱৰ্ক বল্ডলি। অৰ্থাৎ মানুহজনে কামটো বৰ গুৰুত্ব সহকাৰে বা বহুত দক্ষতাৰে কৰিছে। নম্বৰ 13 বেষ্ট পলিচি ইজ দ্য অনেষ্টি। এই বাক্যটো শুদ্ধ ৰূপত বহালে হ'ব অনেষ্টি ইজ দ্য বেষ্ট পলিচি। ইয়াৰ অৰ্থ হৈছে সাধুতাই উৎকৃষ্ট উপায়। এই বাক্যটো কেতিয়াবা এম্প্লিফিকেশ্যনতো অহা দেখা যায় 5 মাৰ্কছৰ কাৰণে। নম্বৰ 14 ডাউনৱাৰ্ডছ ফ্ল'জ ৱাটাৰ। এই বাক্যটোত ৱাটাৰটো ছাবজেক্ট হিচাপে ল'ব লাগিব, ফ্ল'জ টু ভাৰ্ব 1 আৰু ডাউনৱাৰ্ডছটো অবজেক্ট বা আদাৰ্ছ হিচাপে ল'ব লাগিব, যে পানী দলৈ বা নামনিলৈ বৈ যায়। নম্বৰ 15 মি টলাৰ দেন শ্বি ইজ। এই বাক্যটো শুদ্ধ কৰিলে হ'ব শ্বি ইজ টলাৰ দেন মি। নম্বৰ 16 ব্ৰহ্মপুত্ৰ মাইটি দ্য আছাম ফ্ল'জ থ্ৰু। এইটো শুদ্ধ ৰূপত লিখিলে হ'ব দ্য মাইটি ব্ৰহ্মপুত্ৰ ফ্ল'জ থ্ৰু আছাম। শক্তিশালী ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেৰে বৈ গৈছে। নম্বৰ 17 লুকিং আই ফৰ হাউজ হিম ফাউণ্ড এ নিউ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আই ফাউণ্ড হিম লুকিং ফৰ এ নিউ হাউচ। মই তেওঁক দেখিছিলোঁ এটা নতুন ঘৰ বিচাৰি থাকোঁতে। নম্বৰ 18 ভেৰি ইম্পৰ্টেণ্ট হেল্থ ইজ ফৰ ৱাটাৰ ক্লিন। ইয়াৰ শুদ্ধ ৰূপত বহালে বাক্যটো হ'ব
ক্লিন ৱাটাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ হেল্থ অৰ্থাৎ পৰিষ্কাৰ পানী স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ নাম্বাৰ 19 2050 year may get flooded by our the earth এই বাক্যটো শুদ্ধ ৰূপত বহালে the our earth হক আমি সাবজেক্ট হিচাপে ধৰিব লাগিব যে our earth may get flooded by the year 2050 চনৰ ভিতৰত আমাৰ পৃথিৱীখন বানপানীৰ পৰিপূৰ্ণ হ'ব পাৰে populations the young ruling in India the corporations soon will be এই বাক্যটো শুদ্ধ ৰূপত বহালে হ'ব soon the young populations will be ruling the corporations in India 21 of tiger 6 species still in existence there are এই বাক্যটোৰ শুদ্ধ উত্তৰ হ'ব there are 6 species of tiger still in existence 22 animal stories like the young very much এই বাক্যটো শুদ্ধ ৰূপত বহালে হ'ব the young like animal stories very much number 23 প্ৰশ্ন question number 23 such themes is this timeless are because এইটো শুদ্ধ ৰূপত বহালে হ'ব this is because such themes are timeless 24 as some sports people easy very considered এইটো শুদ্ধ ৰূপত বহালে হ'ব some people considered sports as very easy 25 to he school yesterday came এই বাক্যটোত আমি he subject হিচাপে ধৰিব লাগিব ইয়াৰ উত্তৰটো হ'ব he came to school yesterday 26 I your highness hope me to do the favor will এই বাক্যটো শুদ্ধ ৰূপত বহালে হ'ব I hope your highness will do me the favor 27 hard to realize struggled her dream she your answer hobo she struggled hard to realize her dream 28 number question gets 10 to 15 truck loads of Delhi tender coconuts daily your huddo uttor to hobo Delhi gets 10 to 15 truck loads of tender coconuts daily question number 29 finally them to ask to retreat এইটো শুদ্ধ ৰূপত বহালে হ'ব ফাইনালি টু প্ৰথমতে থাকিব যে ফাইনালি হি আস্কড them to retreat number 30 the find murderer who out real is এই বাক্যটো শুদ্ধ কৰিলে হ'ব find out who the real murderer is question number 31 part this study tour of their was your answer হ'ব this tour was part of their study number 32 busy on activities always was her she with এইটো বাক্য শুদ্ধ কৰিলে হ'ব she was always busy with her own activities number 33 report annual the boy read was principal week college was the on এইটো এটা দীঘল বাক্য এই বাক্যটোক আমি কাৰেক্ট ৰূপত বহালে the annual report অক সাবজেক্ট হিচাপে ধৰিব লাগিব আৰু was অক helping verb হিচাপে ধৰি কৰিব লাগিব the annual report was read by the principal on the college week এইটো এটা পেসিভত থকা বাক্য next 34 came month he for 8 to teach me এইটো শুদ্ধ কৰিলে হ'ব he came to teach me for 8 months 35 very poor subjects in this I was earlier এই বাক্যটো শুদ্ধ কৰিলে earlier টোক আমি প্ৰথমতে বহাব লাগিব earlier I was very poor in this subject আগতে মই এই সাবজেক্টবোৰ যথেষ্ট বেয়া আছিলো number 36 very now proficient in them have become I এই বাক্যটো শুদ্ধ কৰিলে হ'ব I have now become very proficient in them number 37 he too went to visit the golden temple in Amritsar এই বাক্যটো যেতি আমি কারেক্ট কৰিম তেতি আমি এনেকৈ লিখিম he went to Amritsar to visit the golden temple number 38 on river Guwahati the stands Brahmaputra bank of the ইয়াত আমি গুৱাহাটীক সাবজেক্ট হিচাপে ধৰিব লাগিব আৰু এনেকৈ লিখিব লাগিব Guwahati stands on the bank of the river Brahmaputra number 39 I have no for business aptitude এই বাক্যটোক যেতি আমি শুদ্ধ কৰিম I have no এখিনলৈকে ঠিকে থাকিব তাৰ পিছত এনেকৈ লিখিব লাগিব aptitude টোক ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব লাগিব I have no aptitude for business number 40 আৰু লাষ্ট কোৱেশ্চনটো হৈছে the so I boy in the shop এই বাক্যটো শুদ্ধ কৰিলে I টোক সাবজেক্ট হিচাপে ল'ব লাগিব যে I saw the boy in the shop মই ল'ৰাজনক সেই দোকানটোক দেখিছিলোঁ
এইখিনিয়ে আজিৰ ৱৰ্ড অৰ্ডাৰ আলোচনাৰ বিষয় আছিলে কাৰোবাৰ কিবা পাজলিং থাকিলে কমেণ্ট কৰিব পাৰে আৰু কোনোবাটো কোৱেশ্চন বুজি নাপালে কমেণ্ট কৰিব নিশ্চয় কমেণ্টত ৰিপ্লাই দিয়া হ'ব ধন্যবাদ